Hello dear students, গৰম বন্ধ খুলিবৰ হ'ল মাজত মাত্ৰ একদিন সেই কাৰণে আজি এখন উপন্যাসৰ এটা পেৰাগ্ৰাফ ডিসকাস কৰিম। উপন্যাসখনৰ নাম হৈছে ফেলানি, অৰুপা পতংগিয়া কলিতাৰ। সো ইয়াতে মই এটা পেৰাগ্ৰাফে ডিসকাস কৰিম আৰু তোমালোকে এনেকুৱা উপন্যাসবিলাকৰ যদি সমালোচনা শুনিব খোজা ইংলিছ লিটাৰেচাৰ এ পেজ বাই ওহিৰছ ফেডাৰ এইটো সাবস্ক্ৰাইব কৰি ল'বা। এই উপন্যাসখনত এটা ৰিজাৰ্ভ লেণ্ডত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ থাকে, বেংগলী, বড়ো, এছামিজ বিভিন্ন। সো একচুৱেলি যিজন ফেলানি তাইৰ একচুৱেলি জন্ম হৈছিল অসম আন্দোলনৰ সময়ত আৰু আন্দোলনকাৰীয়ে তাইক পেলাই দিছিল। মৌজাদাৰৰ বংশৰ আছিল, সেইকাৰণে তাইৰ নাম ফেলানি, কাবাই কয় পেলাইনি, কাবাই কয় পেলানি, সেইকাৰণে নামটো হ'ল ফেলানি। সো এই ৰিজাৰ্ভ লেণ্ডখনত তাইৰ সৰু বাচ্চাটোৰ লগত কিছুদিন ৰিফিউজি কেম্পত থকাৰ পিছত গৈ থাকে। যোনটো জাগাত থাকে তাৰ ওচৰতে এখন ৰিজাৰ্ভ ফৰেষ্ট আছে আৰু সেই ঠাইখিনি একচুৱেলি this place was not allocated for those people. Actually it was a reserve land. It was actually encroached by the settlers. Bibhinno settler ahi encroach korisil amar so kintu yar jitu mukhya charitr felani moi ei english translation khonot 168 page ot ase, moi english translation to poribo paru kintu samoy nohobo, খুব কম সময়ত মই পিছত যেতিয়া ইংলিছ লিটাৰেচাৰ এ পেজ বাই ওহিৰছ ফেডাৰত মই আপলোড দিম, এতিয়া অলপ দীঘলকৈ দিম, এইটোও থাকিব তাতে। চ' মই 141 পেজৰ পেৰাগ্ৰাফটো পঢ়ি দিছোঁ। বস্তিখন চাওঁতে চাওঁতে ভৰি পৰিল। তাই আহোঁতেও ইমান থেপাথেপি ঘৰ নাছিল, অৰ্থাৎ লাহে লাহে বহুত মানুহ আহি বস্তিত থাকিল। তো মই মাজে মাজে পঢ়ি দিছোঁ। ক'ৰবাত কুলি এজনীয়ে মাতিছে, বহুত দিনৰ মূৰত কুলিয়ে মাতিছে। কথাষাৰ মনত ভাবি তাই হাঁহি উঠি গ'ল। কুলিয়ে বাৰু কিয় নামাতিব, তাইৰহে শুনিবলৈ সময় নাই। বিহু আহিলেই মণিক গামোচা এখন দিব লাগিব। তাইৰ হঠাৎ হেঁপাহ গ'ল, তাই চব কাম বাদ দি এখন তাঁত লগাব। অৰ্থাৎ মোৰ আৰ্টিকলটো হৈছে যে দ্য চেলিব্ৰেশ্যন অফ হোমলেছনেছ এণ্ড হাইব্ৰিড আইডেণ্টিটি ইন অৰুপা পতংগিয়া কলিতাছ ফেলানি। অৰ্থাৎ হোমলেছনেছ অৰ্থাৎ ঘৰ কাক কয়? এই যে তেওঁলোকে পলাই গৈ এখন ৰিজাৰ্ভ লেণ্ডত আছে, সেইখন ঘৰ নহয় নেকি? নিজৰ পুতেকটো আছে তাত মণি, এতিয়া মই এচি লগাইছোঁ, এইটোৱে কি ঘৰ নেকি? আমাৰ যে ষ্টেচনত সৰু সৰু মানুহবিলাক পলিথিন বুটলি আছে, সেইবিলাকৰ কি ঘৰ নাই নেকি? তেওঁলোকৰ এখন ঘৰ, এখন ওপৰত ত্ৰিপল আছে, তেওঁলোকৰ নিজৰ ল'ৰা ছোৱালী আছে, বাপেকে ল'ৰা ছোৱালীৰ কাৰণে পলিথিন সাজিব গৈছে। গতিকে আমি যে ইয়াত একচুৱেলি অসমীয়া সাহিত্যৰ লগত জড়িতবিলাকে আকৌ ভালকৈ আৰ্টিকল লিখিব পাৰিব। তেওঁলোকে হয়তো টাৰ্মবিলাক কি নাজানো, যেনেকৈ পষ্ট মডাৰ্নিজিম বুলি ক'লে উত্তৰ আধুনিকতা বা ডিকনষ্ট্ৰাকশ্যন বুলি ক'লে আমাৰ নৱনিৰ্বাণবাদ এনেকুৱা। চ' সেই ঘৰটোত আম গছজোপাৰ ছাদ বহি তাই এজুটি গামোচা লগাব। কাক কাক দিব সেই গামোচা? আচৰিত কথা, আম গছৰ ছাদ তাঁতশাল থকা সেই সেউজীয়া ঠাইখনৰ এজনো মানুহ তাইৰ চকুত ভাহি নুঠিল। আনকি চেগুন পাতৰ দৰে ধপলা হাতৰ মানুহজনো অলপ আগতে তাইৰ ফাটি যোৱা হাতখন অথত লৈ তাইক বিতত কৰা মানুহজনো তাইৰ চকুৰ আগলৈ নাহিল। আহিল এজাক থেৰুচিকা মানুহ, জাত পাতৰ চিন নোহোৱা মানুহ এজাক আহি তাইৰ পৰা এখন এখনকৈ গামোচা হাত পাতি ল'লে। জনৰ মাক মিনতী, কালীবুঢ়ী, ফুল, জগুৰ বেমাৰী ঘৈণীয়েকজনী, বুলেন, চুমলা, নবীন, ৰত্নাৰ মাক। অৰ্থাৎ সেই ৰিজাৰ্ভ লেণ্ডৰ মানুহবিলাকক তাই গামোচা দিছে আৰু মণিক দিছে। অৰ্থাৎ ইভেন তাইৰ সদায় তাই মিছ কৰে তাইৰ হাজবেণ্ডক। সেইকাৰণে তাইৰ হাজবেণ্ড যিহেতু কাম কৰা মানুহ আছিল, সেই আম গছৰ এই আনকি চেগুন পাতৰ দৰে ধপলা হাতৰ মানুহজনো অলপ আগতে তাইৰ ফাটি যোৱা হাতখন অথত লৈ তাইক বিতত কৰা মানুহজনো তাইৰ চকুৰ আগলৈ নাহিল। আচ্ছা, তাৰ পাছত গামোচা দিয়াৰ পিছত আকৌ ইয়াতে এটা বৰ্ণনা আছে। তাইৰ মন গ'ল সেই ৰঙাকৈ মচা পাকঘৰটোত ফুট ছাইড তেতেলী পাত দি সোণহেনকৈ মচা কাঁহৰ কাঁহীত গোটেই জাককে বহুৱাই পিঠা লাড়ু যাচিব। কিমান তৃপ্তিৰে চিৰা দৈ খাব মানুহখিনিয়ে। মণি কেঁচুৱা থাকোঁতে গাখীৰৰ বুকুখন টনটনাই বিষাই যোৱাৰ দৰে তাইৰ বুকুখন টনটনাই বিষাই গ'ল। কুলিজনীয়ে মাতিয়ে আছে। অৰ্থাৎ গামোচা দিয়াৰ পিছত তাইৰ সেই পুৰণা ঘৰখনলৈকে মনত পৰিছিল, য'ত তাইৰ নিজৰ এটা পাকঘৰ আছিল, য'ত ধুনীয়া ধুনীয়া বস্তু আছিল, আন্দোলনৰ ফলত এৰি আহিব লগা হৈছে। কিন্তু তেতিয়া তাইৰ আকৌ মনটো হেঁচা মাৰি ধৰিছে, কিয়নো যদিও তাইৰ সেইখন ঘৰ আছিল, তাইৰ সেই ঘৰখন এতিয়া কি এটা বেয়া মেমৰি, এটা ভয় লগা কণ্ডিশ্যনৰ, এটা ট্ৰমেটিক এটা এক্সপেৰিয়েঞ্চ।
কিন্তু নতুন ৰিজাৰ্ভ লেণ্ডত তাই এতিয়া কালীবুঢ়ীৰ লগত মুৰি বেছি নতুনকৈ মণিক ডাঙৰ কৰিছে, নতুনকৈ এখন ঘৰ সাজিছে। গতিকে লাষ্টতো এনেকুৱা আছে, চন পৰা বালি মাটিত পৰিলেই গছ হয়, কোনেও কাৰো মুখ দেখা নাই, তিতি যোৱা কাঁহী বনৰ বজাৰ তলত মুখ বৰ ঢাক খাই আছে, কেউজনীয়ে বেগাই খোজ লৈছে, সংসাৰৰ কামবোৰ পৰি আছে, কাঁহী বনবোৰ ৰ'দ দিলে শুকুৱাব লাগিব, বেৰ দিব লাগিব, ছাল চুৱাব লাগিব, বতৰ নাদাঙিলে যদি পচি যায় আকৌ কাটিবহি লাগিব, কুহা বনৰ বজাৰ তলত নেদেখা বাহিৰত কেইজনী গৈ থাকিল। অৰ্থাৎ তেওঁলোকৰ সংসাৰৰ কাম পৰি আছে, কিন্তু তেওঁলোকে ঘৰ এখন সজাবৰ কাৰণে কাঁহী বন কাটিব গৈছে, গোটেইবিলাক উইমেন লগ হৈ, মণিৰ মাক, জুনুৰ মাক, চববিলাক ৰিজাৰ্ভৰ যিমানবিলাক মহিলা আছে। গতিকে তেওঁলোকৰ যিটো হোম বুলি ক'লে একচুৱেলি জাহ্নৱী বৰুৱাৰ আৰ্টিকল হোমতো সেই একে কথাই কৈছিল। তেওঁলোকে দিল্লীত আছিল, মানচেষ্টাৰত আছিল, কমলাকান্ত বৰুৱাৰ বংশৰ কমলা কাৰেং বুলি তেওঁলোকৰ শ্বিলঙত সেই সময়ত এটা ঘৰ আছিল, যিটো হয়তো 1972 যেতিয়া ৰাজধানী গুৱাহাটীলৈ আহিল তেতিয়া জাহ্নৱী বৰুৱাই লিখিছে যে প্ৰত্যেকটো জেগাৰ স্মৃতিয়ে তেওঁলোকৰ ঘৰত আছে। হোম ইজ এ বণ্ডিং, হোম ইজ ৱেৰ ইউৰ ফেমিলিয়াৰ, এণ্ড একচুৱেলি ইন পষ্ট কলনিয়েল টাইম হোম ইজ ৱেৰ ইউৰ ফিট আৰ, ঘৰ তাতে য'ত তোমাৰ ভৰি। গতিকে ঘৰ আৰু গৃহস্থী, এতিয়া মই এচি লগাইছোঁ, মোৰ এইটোৱেই ঘৰ নহয়, কালি মোৰ চাকৰি বাকৰি গ'লে মোৰ এটা ষ্টেচনতো ঘৰ হ'ব পাৰে, যিটো মোৰ হোম হ'ব পাৰে, এটা বেলেগ ফকীৰৰ লগত দুয়ে ভিক্ষা কৰি ৰাতি খাব পাৰোঁ, সেইটো এটা কনচেপ্ট। গতিকে একচুৱেলি মই ইয়াতে ষ্টৰিটো অকণমান লিখি থৈ দিছোঁ। ফেলানী একচুৱেলি হাইব্ৰিড আইডেণ্টিটিৰ হয়। চন্দ্ৰধৰ মৌজাদাৰে বিয়া দিছিল ৰত্নমালাৰ হাজবেণ্ড মৰাৰ পিছত লৈ আহি থাকে, তাৰপিছত ৰত্নমালাক দুখৰ কাৰণে কিছুদিন বাগিচাত থৈ, পলাশতলী বাগিচাত, তাতে একজন কিনাৰাম বড়ো বুলি মাউতৰ লগত তেওঁৰ বিয়া হয়। তাৰপিছত জ্যোতিমালা বুলি এটা ছোৱালী জন্ম হয়, ৰত্নমালাও মৰে, কিনাৰামো মৰে আন্দোলনৰ সময়ত। তেতিয়া জ্যোতিমালাৰ আকৌ ক্ষিতিজ ঘোষ নামৰ এটা শিলিগুৰিৰ বেংগলী ল'ৰাৰ লগত বিয়া হয়। সেই সিহঁত দুটাৰ আৰু ছোৱালী ফেলানী। গতিকে ফেলানীৰ মাক হৈছে বড়ো, কিয়নো কিনাৰাম বড়োৰ জীয়েক, আৰু ক্ষিতিজ ঘোষ হৈছে বেংগলী। আৰু আন্দোলনৰ সময়ত তাইক পেলাই দিছিল, সেইকাৰণে তাইৰ নাম ফেলানী, পেলনী চবেই। তাইৰ আকৌ এটা কোচ ল'ৰাৰ লগত বিয়া হয় লম্বদৰ। গতিকে সেইকাৰণে দ্য থ্ৰু আৱে অল হাৰ লাইফ। গতিকে ইয়াতে এথনিচিটিৰ ওপৰত লিখিব পৰা কনচেপ্ট আছে, হাইব্ৰিডিটিৰ ওপৰত লিখিব পৰা কনচেপ্ট আছে, ইভেন মিনি নেৰেটিভছ, গ্ৰেণ্ড নেৰেটিভছৰ ওপৰত আছে। গ্ৰেণ্ড নেৰেটিভছ কি, উত্তৰ আধুনিকতাবাদ পৃথিৱীখনে কেতিয়াও গ্ৰেণ্ড নেৰেটিভছটো একচেপ্ট নকৰে, যে পেট্ৰিয়টিজিম। ছাপ'জ মাই মাদাৰ ইজ দ্য বেষ্ট মাদাৰ, যদি মোৰ মায়ে চবচে ভাল মা হয়, ৰহিমৰ মা, কৰিমৰ মা, গুণৰ মা কি বেয়া নেকি? গতিকে মিনি নেৰেটিভছটো হৈছে এনেকৈ যে পেট্ৰিয়টিজিম, মই দেশক ভাল পাওঁ কিন্তু মোৰ মাৰ বেমাৰ, এইটো মোৰ পাৰ্চনেল মেটাৰ, মই সেইদিনা দেশৰ কাৰণে ওলাই নাযাব পাৰোঁ, দিছ ইজ মাই মিনি নেৰেটিভছ, মোৰ মাৰ বেমাৰ মোক ডাঙৰ কৰিছে, মই মাৰ ওচৰত থাকিব লাগিব। গতিকে ইয়াতে একচুৱেলি দ্য হোল নভেল ডিপেণ্ডছ অন দ্য মিনি নেৰেটিভছ, কেনেকৈ তাই এটা নিজৰ, আৰু হাউ লিভিং হোম ইজ এন ইম্পৰ্টেণ্ট ইভেণ্ট ইন মেনি নভেলছ অফ দিছ ৱৰ্ল্ড। লিভিং হোম, ঘৰ এৰাটো কিমান প্ৰয়োজন। ইয়াতে ফেলানী যদিও she is getting traumatic experiences regarding her earlier life, but like rich, আমাৰ যেনে উইডবিলাক গজে নদীৰ পাৰত ওৰ পৰা তত গৈ, তাত কেনেকুৱা ৰুট এটা বিচাৰি তাত আৰু মজবুত হৈ থিয় হয়, তেনেকুৱাকৈ ইয়াতে বিভিন্ন কথাই আছে। গতিকে অসমীয়া সাহিত্যৰ লগত ৰিলেটেড বহুত মানুহে, ৰূপা পটংগীয়া কলিতা চি হাৰছেল্ফ বিলংছ টু ইংলিছ লিটাৰেচাৰ, আৰু মোক লগ কৰিলেও মই বিভিন্ন আইডিয়া দিব পাৰিম এথনিচিটিৰ ওপৰত, তাৰপাছত হাইব্ৰিডিটিৰ ওপৰত, পোষ্ট মডাৰ্নিজিমৰ ওপৰত, নৱনিৰ্বাণবাদৰ ওপৰত, ইয়াতে বহুত আৰ্টিকল হ'ব। গতিকে মই এইখিনিয়ে ক'লোঁ। ডিয়াৰ ষ্টুডেণ্টছ, ইউ প্লিজ ছাবস্ক্ৰাইব মাই চেনেল ইংলিছ লিটাৰেচাৰ, এ পেজ বাই অহিৰ ফেডাৰ। I very frequently upload such type of general introduction to the novels relating to English literature as well as to Assamese literature. So please subscribe, and thank you.